মুছলমানে যাতে আমাক মৰম কৰে এইকাৰণে মই টুপিও আজিৰ পৰা আৰু নিৰ্বাচনলৈ মই নুখুলো। আপুনি যেটো টুপি পিন্ধিছে এই টুপিটো মুছলমানৰ কিহৰ টুপি আপুনি এই কথাটো গম পাই না নাই? মুছলিম ভাইসকলৰ যোনটো সন্মানৰ টুপি মই মুছলমান নোহোৱাকৈ আপোনালোকে ৰাজনীতি কৰিব পাৰিব নেকি? টুপিলৰ ক্ষেত্ৰত নহয়, এই টুপি ৰাজনীতি দলে বৰ্তমান মুছলমানৰ টুপি লৈ ৰাজনীতি কৰি আছে। ইমান দিনে মুছলমানক বিভিন্ন প্ৰকাৰে ৰাজনীতিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছে, কিন্তু এইবাৰ আমি দেখা পাইছো যে মুছলমানৰ একাংশ ৰাজনীতি দলে মানে টুপি লৈ ৰাজনীতি কৰি আছে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ফুল ভিডিঅ'খন চাব লাগিব, যিহেতু আপুনি টুপি লৈ ৰাজনীতি কৰি আছে। কিমান দিনৰ কাৰণে এই টুপিখন আপোনালোকে মূৰত পিন্ধিছে? টুপিও আজিৰ পৰা আৰু নিৰ্বাচনলৈ মই নুখুলো। ইতিমধ্যে আপোনালোকে গম পাইছে যে ৰাজনীতি বতৰ। মই এইকেইজন হ'ল ৰাকেশ বৰ্মা, তেখেতে MCL আমি ভালকৈ জানো। আপোনাক আমি এটা কথা সুধিব বিচাৰিছো, আপুনি টুপিখন কিয় পিন্ধিছে? মুছলমানে যাতে আমাক মৰম কৰে এইকাৰণে। আপুনি কিমান দিনলৈকে প্ৰতিজ্ঞা লৈছে টুপি মূৰত আপোনাৰ মূৰত থাকিব বুলি? কিমান দিনৰ কাৰণে প্ৰতিজ্ঞা লৈছো? 2026 নিৰ্বাচনৰ পিছতে মই মানে যে এইবাৰ BTADত মানে কাৰ কোনটো জনগোষ্ঠীৰ ভূমিকাটো বেছি হ'ব? এই দুটা দলে এতিয়া BTCত মানে সংখ্যালঘু। এতিয়া এইবাৰ মুছলমান ভাইসকলে আপুনি এই টুপিটো কি লক্ষ্য কৰি পিন্ধিছে এই কথাটো আমি জানিব বিচাৰিছো যে আপুনি একচুৱেলি আচলতে এজন হিন্দু বুলি আমি জানো, কিন্তু আপোনাৰ লক্ষ্যটো নিৰ্বাচনটো লক্ষ্য কৰি আজি মই এই ভিডিঅ' যোগে আপোনালোকক জনাব বিচাৰিছো যে আমাৰ যেহেতু BTCত আমি জানো যে BTCত আমি বড়োলেণ্ডত থাকোঁ, আৰু বড়োলেণ্ডত দুটাই ৰাজনীতি দল EPPL আৰু BPF, এই দুটা ৰাজনীতি দল বুলি আমি ভাবোঁ। কাৰণ ইতিমধ্যে আপোনালোকে গম পাইছে যে BTADত মানে কোনো ৰাষ্ট্ৰীয় দলৰ মানে কোনো পৰিচয় দিয়া নহ'ব। BTCত আমি দুটা দলৰ ভিতৰত যেহেতু আমাৰ সংখ্যালঘু মানুহ হওক বা বিভিন্ন জনগোষ্ঠীৰ মানুহ দুটা দলক আঁকোৱালি লৈছে। ইয়াত আমাৰ কোনো ক'ব লগা নাই, কাৰণ আমি এই যিহেতু বড়ো হিন্দু আদি কৰি মানে ইয়াত বিভিন্ন জনগোষ্ঠী একেলগে আছোঁ। ইয়াত আমাৰ কোনো মানে দল বিশেষ কোনো কথা নাই, আমি চবে একেলগে ইয়াত মানে বসতিবাস কৰি আছোঁ। কিন্তু ইয়াত আমাৰ কোনো ভেদাভেদ সৃষ্টি নাই। আমাৰ যি দল ভাল লাগে, যাৰ যিটো ভাল লাগে সেই দলেই কৰিব, কিন্তু দুটা দলে কৰিব, হয় এটা BPF কৰিব, নহ'লে EPPL কৰিব। কিন্তু আমি বেলেগ দলক ৰাষ্ট্ৰীয় দলক BTCত প্ৰশ্ৰয় নিদিওঁ, এইটো বস্তু ক্লিয়াৰ কথা। কিন্তু একাংশ ৰাজনীতি দলে মানে ধৰ্মীয় পৰিধান বস্তু লৈ যে ৰাজনীতি কৰি আছে, এই ক্ষেত্ৰত আমি এটা কথাই আপোনালোকক সকীয়াই দিব বিচাৰিছোঁ, যাতে কোনো ৰাজনীতি দলে ধৰ্মীয় মানে যিবিলাক বস্তু লৈ ৰাজনীতি কৰি আছে সেই ৰাজনীতিৰ পৰা আপোনালোকে বিৰত থাকক। এইটো নাভাবিব যে ধৰ্মীয় পোচাক পৰিধান কৰিলে আমি ৰাজনীতি সফল হ'ম, এইটো কেতিয়াও সম্ভৱ নহয়। অন্তৰটো ভাল কৰক, মানুহৰ মাজত সোমাই যাওক আৰু মানুহক প্ৰতিশ্ৰুতি দিয়ক, তাৰ ওপৰতে ৰাজনীতি কৰক। কিন্তু কাৰো ধৰ্মৰ ওপৰত লৈ যাতে ৰাজনীতি নহয়, আমি সকলো দলকে আজি মানে মোৰ এই ভিডিঅ' যোগেদি আপোনালোকক অনুৰোধ কৰোঁ। ভিডিঅ'টো ভাল লাগিলে ফ'ল' কৰিব, শ্বেয়াৰ কৰিব। আগলৈকে এনেকুৱা ভিডিঅ' পাই থাকিব। ধন্যবাদ।